আমি বিদ্যালয়ৰ আমাৰ যেটো পাঠ আছে জৈৱিক সাৰৰ ওপৰত মানে আৱৰ্জনা নিষ্কাশন আৰু ব্যৱহাৰ তাৰ ওপৰত আমি এটা ব্যৱহাৰিক জ্ঞান ল'বলৈ এগৰাকী জাহা অঞ্চলৰ খ্যাতনামা কৃষক তেখেতৰ ঘৰত আমি চাব আহিছোঁ। কেঁচু মৰবে নেদাদা এয়া আমি ষষ্ঠ শ্ৰেণীৰ আৱৰ্জন নিষ্কাশন পাঠৰ ব্যৱহাৰিক জ্ঞান দিয়াৰ বাবে আমাৰ বিদ্যালয়ৰ নীলৱৰ ঘৰত আহিছোঁ আৰু নীলৱৰ দেউতাকে এইটো জৈৱিক সাৰৰ ব্যৱস্থা কেঁচু সাৰৰ ব্যৱস্থা কৰিছে যিহেতু নিজৰ পাচলিৰ ব্যৱসায় আছে নিজে খেতি কৰে নিজে বিক্ৰী কৰে তাত এনেকে কেঁচু সাৰ ব্যৱহাৰ কৰে। ক্ষেত্ৰ ভ্ৰমণৰ ঠাই লেখা জাহা গাঁৱৰ দেউতাৰ নামটো কি সন্তৰাম ডেকাৰ সন্তৰাম জাহা গাঁৱৰ সন্তৰাম ডেকাৰ স্থান লেখা স্থান দেখছা না আৱৰ্জনা সৃষ্টি আৰু নিষ্কাশন কলগাছ এগুলা হেৰি সৰুকে কাটি পেলাই পেলাই দিছোঁ তাৰপিছত আৰু বাকী জাবৰ জোথৰ বহুত কিবা কিবি দিছে আৰু নিউট্ৰিচন পাত তাৰপিছত ছাগলীৰ মুঠ গৰুৰ মুঠ সেইবিলাক গোটাই তাৰপিছত যেতিয়া পঁচিছ বছৰৰ পিছত কেঁচুখিনি এৰি দিছে। খেতিত কেনেকৈ ব্যৱহাৰ কৰে? তাৰমানে এই বস্তুটো গোটেই গুড়া হৈ যাব না কেঁচু খাই পেলাব খাই পেলাৰ পিছত তাৰপিছত যেতিয়া গুড়া হৈ যাব সেই গুড়াখিনি নি তাতে সেই হেৰিত লগাই দিয়ে আৰু কবি। এনে কিমান মান দিব লাগে ধৰক এটা ডবলা আৰু এক কঠা এক লেচা এক কঠা ধৰক এক ডবলা মাটিত কিমান মান লাগিব 2 কেজি 3 কেজি 5 কেজি মান লাগিব আৰু 5 কেজি মান লাগিব। স্বাস্থ্যৰ ক্ষতি নহয় আৰু একো প্ৰয়োজন বোধে জৈৱিক সাৰ বোলে ব্যৱহাৰ কৰিলে হেৰি হয় মাটিটো নষ্ট নহয় বোলে নষ্ট নহয় কিন্তু কৃত্ৰিম সাৰ দিলে একবাৰ খেতি হ'ব পিছত মাটিটো নষ্ট হৈ যায় দি থাকিব লাগিব সেই গোটেই খৰচো কমে জৈৱিক সাৰত খেতিয়কৰ প্ৰথম অলপ খৰচ হয় তাৰপিছত কমি যায় আৰু খৰচটো। পানীলাও বেছি পেলাই মোটামুটি 12-13 হাজাৰ মান টকা পালাক আৰু এইবিলাক চব উঠাইছে ন কবি চব ইটা আৰু এইখিনি নহয় ন এই পাতটো সেই জিকা নেকি এই দূৰত এতিয়া ন আমাৰ বৰদেউতা ঘৰ
কি দিছ এইটোত চাহপাত গৰুৰ গোবৰ ওলকবিৰ তাৰে পৰা গছৰ পাত তলত কি আছে চাওঁ তলত কবি বঢ়িয়া মাজু একমাহ মান লাগব একমাহ মান লাগব